চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত টাইৰাই মাছগাঁৱৰ এটা জৰাজীৰ্ণ পথে জিয়াটো ভুকাইছে ৰাইজক। নজবকাৰ পৰা কানুগাঁও সংযোগী পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত পথটোৰে কোনো বাহন অহা যোৱা কৰিব নোৱাৰে। বাৰিষা বোকাৰ মাজৰে ছাত্ৰ-ছাত্ৰীসকলে হাতত জোতা চেণ্ডেল লৈ বিদ্যালয়লৈ যাবলগীয়া হয়। পথটো মেৰামতিৰ বাবে বহুবাৰ ৰাইজে সোণাৰী সমষ্টিৰ বিধায়ক তথা সাংসদগৰাকীক অনুনয় বিনয় কৰিছিল যদিও জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ৰফিক আহমেদে। পথৰ দুৰৱস্থাই জিয়াটো ভগাইছে সোণাৰী সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ অঞ্চলত আমি আহি উপস্থিত হৈছোঁ। নজবকাৰ পৰা কানুগাঁও হৈ যিটো এই পথ এটা ব্যস্ততম পথ আৰু এই পথটোৰ কেইবাখনো গাঁৱৰ ৰাইজে অহা যোৱা কৰাৰ এইটো এটা মূল পথ আৰু এই পথটোৰ আজি জৰাজীৰ্ণ অৱস্থা। আজি কেইবাবছৰ ধৰি এই পথটোৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই, যাৰ কাৰণে আজি এই পথটোৰে অহা যোৱা কৰা ৰাইজে জিয়াটো ভুগিবলগীয়া হৈছে। বাৰিষা অহাৰ লগে লগে এই অঞ্চলত কোনো এখন বাহন নাযায়, এম্বুলেঞ্চ নোসোমায়। ইয়াত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হাতত জোতা চেণ্ডেল লৈ তেওঁলোকে বিদ্যালয়লৈ যাবলগীয়া হয়। আমি দেখুৱাই আছোঁ এই পথৰ এটা পৰিৱেশ, পথ নহয় যেন পথাৰ হৈ পৰিছে এই অঞ্চলটোৰ ৰাইজৰ কাৰণে। কি ক'ব আপোনালোকৰ গাঁওখনৰ ৰাস্তাটো মেৰামতি হোৱা নাই? এই ৰাস্তাটো মেৰামতি হোৱা নাই আজি বহুত বছৰ পৰা, অন্ততঃ আজি 1980 চনৰ পৰা এই ৰাস্তাটো আমি বহুতবাৰ অনুৰোধ কৰি আছিলোঁ বিধায়ক মন্ত্ৰী MLA কিন্তু কৰা নাই। এইটো এটা আমাৰ মূল সংযোগী পথ। এই ৰাস্তাতে বহুত শ মানুহৰ ঘৰ আছে আৰু বহুত মানুহ অহা যোৱা কৰে, গাড়ী মটৰ একো নচলে। মানুহ সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যাবলৈ বৰ অসুবিধা হয়। বৰ ডাঙৰ ডাঙৰ গাঁত আছে। আমি এখন বাইক বা হস্পিটেললৈ গ'লে এটা বেমাৰী নিবলগীয়া হ'লে ঠেলা ঠেলি কৰি ঠেলাত দি পিনি ধদুৱালিত আমাৰ সৰু পথাৰ ধদুৱালি উলিয়াবলগীয়া হয়। এই ৰাস্তাটোৰ কাৰণে আমি ইমানবাৰ খাটি আছোঁ যদি আজিলৈকে কোনো চৰকাৰে সহায় সহানুভূতি আমাক দিয়া নাই আৰু যোগাযোগ কৰা নাই। আমালোকে এই ভোটৰ সময়ত ইলেকশ্যনৰ সময়ত আহে তেওঁবিলাক, কিন্তু তাৰ পাছত 100 বাৰ অনুৰোধ কৰি থাকিলেও তেওঁলোকৰ উপস্থিতি ইয়াত নহয়হি। আজিলৈকে হোৱা নাই আৰু 1980 চনৰ পৰা আমি এনেকৈ জিয়াটো ভুগি আমাৰ সকলোখিনি ৰাইজ আছে। ইয়াত যিহেতু সাংসদগৰাকী সাংসদ আছে, বিধায়ক আছে, তেওঁলোকে এই অঞ্চলটোলৈ আহিছে নাই? নাই আজিলৈকে অহা নাই। আহিছে মানে এতিয়া ইলেকশ্যনৰ লোকসভা ইলেকশ্যনৰ আগতহে এদিন আহিছিলে। আহি পিনি কথা ক'লোঁ আমি তেখেতক গামোচা পিন্ধাই দৰ্খাস্ত কেইবাবাৰো দিয়া হৈছে। আগতো কিমানবাৰ দৰ্খাস্ত দিছিল, কোনো একো আমাক মানি লোৱা নাই কথাষাৰ। হয়, সেয়া আছিল এগৰাকী স্থানীয় গাঁওবাসীৰ মন্তব্য। যিহেতু এই গাঁওখনত এতিয়ালৈকে কোনো এগৰাকী বিধায়ক বা সাংসদ এই অঞ্চলটোলৈ অহা নাই তেওঁলোকৰ এই সমস্যাখিনি বুজ ল'বৰ কাৰণে। আৰু যিহেতু এই পথটোৰ অৱস্থা যথেষ্ট বেয়া, ইয়াত এগৰাকী মহিলা আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিম। কি ক'ব আপোনালোকৰ ৰাস্তা ঘাটৰ অৱস্থা? ৰাস্তাটো গোটেই বোকা, ল'ৰা ছোৱালী যাব নোৱাৰে, বেমাৰীটো যাই ওলাব নোৱাৰে, গাড়ী এখন উলিয়াব নোৱাৰি, বহুত অসুবিধা হয় মানে ইয়াত। অসুবিধা হোৱাৰ কাৰণে এতিয়া ইমানবাৰ ক'লোঁ বিধায়কক, এদিনো আকৌ দিম বুলি কয়, তাৰপৰা নিদিয়ে। দেখিয়ে পোৱা নাই, ইয়ালৈ নাহে বিধায়ক, নাহে। ইয়াত আৰু এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। কি ক'ব আপোনালোকৰ গাঁতটো দেখিছে নিশ্চয়, এইটো খেৰ দি ব্যৱস্থা কৰি আছে, খেৰ দি পিনি অহা যোৱা হৈছে। মানুহটো চাইকেল নিয়াটো দূৰৰে কথা, মটৰ চাইকেল নিয়া দূৰৰে কথা, গাড়ী নিয়া দূৰৰে কথা, মানুহ খোজকাঢ়ি যাবলৈ পিছল খাই পৰি এই গাঁত। হয়, এই এটা আছিল গুৰুত্বপূৰ্ণ পথ যি সোণাৰী সমষ্টি। ৰফিক আহমেদ, আপোনাক ধন্যবাদ জনাইছোঁ।